जिंदाबाद मरान समष्टि जिंदाबाद मरान बचाओ चक्र हटाओ बीजेपी बचाओ चक्र हटाओ बीजेपी बचाओ चक्र हटाओ भारत माता के जय काम নাই চক্ৰবাগৰ কাম নাই চক্ৰবাগৰ হুঁচিয়াৰ খোৱাঙত বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ চক্ৰধৰ গগৈক টিকট দিলে দল ত্যাগৰ ভাবুকি বিজেপি কৰ্মী নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে মৰাণত প্ৰতিবাদৰ ঢৌ উঠিছে বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে খুদ বিজেপি কৰ্মীয়ে বিধায়কগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মৰাণ সমষ্টিৰ লেজাই গৰুধৰিয়াৰ পিছত আজি মৰাণৰ সমীপৰ খোৱাঙত বহু বিজেপি কৰ্মী ৰাজপথলৈ ওলাই আহি বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সমষ্টিটোৰ বিভিন্ন পঞ্চায়তত ব্যাগুম দুৰ্নীতি সংঘটিত কৰি নিজৰ সম্পত্তি গোটোৱাৰ অভিযোগ তুলি কৰ্মীসকলে ৰাজপথতে বিজেপি বাচাও চক্ৰ হটাও শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়া মতে কেইবাখনো নতুন মুখে সমষ্টিটোত টিকট বিচাৰিছে এইসকল লোকক বিজেপি দলে অগ্ৰাধিকাৰ দিব লাগে বুলি দাবী জনোৱাৰ লগতে দলে পুনৰ চক্ৰধৰ গগৈক টিকট দিলে বহু বিজেপি কৰ্মীয়ে দল ত্যাগৰো ভাবুকি দিয়ে আজি এই প্ৰতিবাদী কাৰ্যসূচীত সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহি প্ৰতিবাদত অংশগ্ৰহণ কৰে আজি মৰাণ সমষ্টিৰ পৰা আমি নিবিচাৰো টিকেট দিয়াটো তেওঁ বিজেপি প্ৰাৰ্থী হৈ পানি আমাক বহুত ঠগিলে আমাৰ মৰাণ সমষ্টি একো কামেই নহ'ল উন্নতা নহ'ল তেওঁ একো সমস্যা সমাধান নকৰিলে তেওঁ মাত্ৰ ব্যক্তিগত স্বাৰ্থত লাগি গ'ল তেওঁ নিজৰ পুঁজি অকল গঠন কৰিলে বেংক বেলেঞ্চ বঢ়ালে মাটি য'তে ত'তে মাটি ঘৰ কিনিলে আৰু তেওঁ পৰিবাৰ গোটালে অন্যথা একো নকৰিলে আমাৰ বানপানীৰ সমস্যা সমাধান নহ'ল আমাৰ নৈপৰীয়া ৰাইজৰ সমস্যা সমাধান নহ'ল আমাৰ খেতিয়কৰ সমস্যা সমাধান নহ'ল আমাৰ নিবনুৱা সমস্যা সমাধান নহ'ল আমাক চক্ৰ গগৈ এতিয়া আৰু নালাগে আমি নিবিচাৰোঁ চক্ৰ গগৈ আমি বিচাৰোঁ নতুন এজন নপুৰুষৰ হাতত আমাৰ চৰকাৰখনে আমাক দিয়ক আমাক ভাল মানুহ দিয়ক তেওঁক নিবিচাৰোঁ আমি আজি 1993 চনৰ পৰা মই ভাৰতীয় জনতা পাৰ্টিৰ লগত কাম কৰি আহিছোঁ আজি কি হ'ল যোৱাবাৰ আমি এটা বৰ ভাল সুখৰ দিন আহিছিলে যে নিজৰ এজন জাতি ভাই ককাই ভাইৰ নিচিনা এজন বিধায়ক পাইছিলোঁ মৰাণ সমষ্টি বহুত সমস্যাৰে জৰ্জৰিত হয় সেই জৰ্জৰিত সমস্যাবিলাক সমাধান কৰিব বুলি ভাবিছিলোঁ কিন্তু যোৱা গত 5 বছৰত দেখা গ'ল যিজন বিধায়ক আমাৰ চক্ৰধৰ গগৈয়ে সেই সমস্যাবিলাকৰ কাৰণে কোনো চকু কাণ নিদিলে আজি চিকিৎসালয়ৰ ক্ষেত্ৰত দুখন চিকিৎসালয় আছে মৰাণ চিকিৎসালয় আৰু খোৱাং চিকিৎসালয় কোনো উন্নতিৰ কাৰণে কোনো ব্যৱস্থা নকৰিলে আৰু শিক্ষাৰ ক্ষেত্ৰত যিবিলাক স্কুল কলেজ আছে কোনো এখন স্কুলৰ এটা বিল্ডিঙে হওক না কিবা উন্নতিকৰণৰ ক্ষেত্ৰত কোনো সহায় নকৰিলে আৰু কৃষকবিলাকৰ ক্ষেত্ৰত আজি পথাৰবিলাকত চাওক বগীবিল চাউল খোৱা এইবিলাক বানপানী সমস্যা সমাধান নকৰিলে আজি নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো নকৰিলে মৰাণৰ যিখন বজাৰ আমাৰ নিবনুৱা ল'ৰাবিলাকে যিটো বেপাৰ কৰি খায় তাত প্ৰথমতে ব্যৱস্থা কৰিম বুলি ভাবা ল'লে কিন্তু আজি পৰ্যন্ত সেই দেখা নগ'ল সেই নিবনুৱা ল'ৰাবিলাক আজি এৰাথানি অৱস্থাত ব্যৱস্থা হৈছে কোনো নিবনুৱা নিযুক্তিৰ কাৰণে কোনো ব্যৱস্থা নকৰিলে স্কিল ডেভেলপমেণ্টৰ বহুত জেগাত আমাৰ ধৰক ITI কলেজ কিবা কিবি ব্যৱস্থা হৈছে আজি মৰাণ সমষ্টিত কোনো এটা জেগাত আমাৰ তেখেতে উন্নয়নৰ ক্ষেত্ৰত কাম কৰা দেখা নগ'ল কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ যিবিলাক আঁচনি আছে ৰাস্তা বনোৱা বা পঞ্চায়তী ৰাজধান তাতে তেখেতে সীমিত ৰাখি সেই তাৰ পৰা কিছুমান দুৰ্নীতি কমিশ্যন লৈ আজি তেখেতৰ ৰাজ অট্টালিকা তৈয়াৰ কৰিলে বহুত সম্পত্তি গোটালে কিন্তু সেই মানুহখিনি কি অৱস্থা হৈছে সেই কথা নাচালে আৰু নিজৰ পুঁজিৰ পৰা ক'ত ব্যৱহাৰ কৰিলে আমি আজিলৈকে দেখা নাপালোঁ গতিকে প্ৰাৰ্থিত্ব প্ৰত্যাশী চক্ৰধৰ গগৈ এতিয়া প্ৰাৰ্থিত্ব বিচাৰে নাই মইতো বাদেই আমাৰ মৰাণ সমষ্টি যিমান আগৰ পুৰণিৰ পৰা কাৰ্যকৰ্তাবিলাক আছিলে ভাৰতীয় জনতা পাৰ্টি দল সংগঠন কৰাৰ কাৰ্যকৰ্তা কোনোৱে তেখেতক নিবিচাৰে এই আজি ৰাইজ সকলো ওলাই আহিছে নিশ্চিন্ত মনে ওলাই আহিছে য'তে ত'তে তেখেতক প্ৰতিবাদ কৰি আছে যে আমি তেখেতক নিবিচাৰোঁ কাৰণ তেখেতে পুৰণি কাৰ্যকৰ্তাবিলাকক সম্পূৰ্ণ বিদায় দিলে নতুন তেখেতে এখন মুখ যিবিলাক দলত ঠিকাদাৰী ৰাজ চলি থাকে তেখেতৰ লৰাইহে মানে সমষ্টি চলাব ল'লে আৰু নিজৰ সম্পত্তি গোটাব ল'লে গতিকে আমি কোনো পৰ্যায়ত তেখেতক নিবিচাৰোঁ ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা আমাক দিয়ক বিধায়ক হিচাপে কিন্তু চক্ৰধৰ গগৈ নালাগে তাৰ কাৰণে আপোনালোকৰ তৰফৰ পৰা মই সকলোকে অনুৰোধ জনাইছোঁ আজি মৰাণ সমষ্টি বিভিন্ন ৰাইজ ওলাই আহিছে আৰু পোনপটীয়াকৈ প্ৰতিবাদ কৰিছে মূল বিষয়টো হৈছে বৰ্তমানৰ বিধায়ক চক্ৰধৰ গগৈক সমষ্টিবাসীয়ে কোনো কাৰণত বিচৰা নাই 2016 চনৰ যিটো ঢৌ আছিলে সেই ঢৌত যেনেকৈ স্বতঃস্ফূৰ্তভাৱে ৰাইজে তেওঁক বিচাৰিছিলে
আইতাগৰাকীয়ে গাঁঠিৰ ধন ভাঙি টোপোলাৰ পৰা জাতিলাও বিক্ৰী কৰা পইচা তেখেতক দিছিলে যে মৰাণ সমষ্টি উন্নয়ন কৰিব, মৰাণ সমষ্টিৰ সকলো জাতি জনগোষ্ঠীৰ আৱেগ অনুভূতি সন্মান কৰিব। কিন্তু দেখা গ'ল তেওঁ বিপৰীত পন্থা লোৱা দেখা গ'ল। কোনো ৰাইজক সন্মান কৰিব নোৱাৰিলে, কোনো ৰাইজৰ প্ৰতিনিধি হৈ তেওঁ ৰাইজৰ যি আৱেগ অনুভূতি সন্মান কৰিব নোৱাৰিলে। গতিকে ৰাইজে স্বতঃস্ফূৰ্তভাৱে আজি দাবী জনাইছে বিধায়ক চক্ৰধৰ গগৈক টিকেট নিদিবৰ কাৰণে। আৰু মৰাণত যিসকল টিকেট প্ৰত্যাশী আছে তাৰ বাহিৰে দলে যাকেই দায়িত্ব নিদিয়ক, স্বতঃস্ফূৰ্ত ৰাইজে কৈছে, আপোনালোকে শুনিছে, তেওঁলোকক জিকাই নিয়া দায়িত্ব সম্পূৰ্ণ ৰাইজে ল'ব। যদি কিবা কাৰণত চক্ৰধৰ গগৈক পুনৰ টিকেট দিয়া হয়, এইটো যিটো বিধানসভাৰ চিট সম্পূৰ্ণৰূপে বিজেপিয়ে হেৰুৱাব। মূল কথা, কাৰণ ৰাইজৰ আৱেগ অনুভূতি সন্মান দিব পৰা এজন ব্যক্তি লাগে। তেওঁ ৰাইজৰ আৱেগ অনুভূতি সন্মান দিব নোৱাৰিলে। গতিকে ৰাইজৰ ক্ষোভ আছে। এই ক্ষোভৰ প্ৰকাশ আজি হৈছে। আপোনালোকে দেখিছে বিভিন্ন পঞ্চায়তত, বিভিন্ন ৱাৰ্ডত ৰাইজে মুক্ত কণ্ঠে প্ৰতিবাদ কৰিছে। আপোনালোকে গ'লে দেখিব চবেই স্বতঃস্ফূৰ্ত কৈছে যে চক্ৰধৰ গগৈক নালাগে। চবেই কৈছে চক্ৰধৰ গগৈক নালাগে। আমি কৈছোঁ চক্ৰধৰ গগৈক নালাগে। চক্ৰধৰ গগৈক হটাব লাগিব, মৰাণ সমষ্টি বচাব লাগিব। গতিকে মূল কথা হৈছে চক্ৰধৰ গগৈ ৰাইজক চৰম অপমান কৰিলে, প্ৰতাৰণা কৰিলে, প্ৰবঞ্চনা কৰিলে। গতিকে ঠগিলে সেইজন বিধায়কক মৰাণ সমষ্টিবাসী ৰাইজে বিচৰা নাই। হুঁশিয়ার